নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই জনাম যে মোৰ এই হাঁহৰ পোৱালিখিনি অৰিজিনেল লোকেল হাঁহৰ পোৱালি হয়, অৰ্থাৎ পাতি হাঁহৰ পোৱালি। আৰু এই পোৱালিখিনিৰ বয়স হৈছে আজি 15 দিন কমপ্লিট হৈছে। আৰু এই 15 দিনত কিমান দানা খালে আৰু কিমান টকা খৰচ হ'ল, আৰু এই হাঁহ পালন কৰিলে কিছুমান জানিবলগীয়া কথা, মই তাৰ বিষয়ে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই বন্ধু বান্ধৱীসকল, প্ৰথম কথা যে এই পোৱালিকেইটা প্ৰথম দিনা মই ইয়াতো ভেকচিন পাউডাৰ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই ইয়াতো দানাটো দিছোঁ, প্ৰেষ্টাৰ গোটেছ কোম্পানীৰ দানা। এই দানাটো 10 কিলো ব্যৱহাৰ কৰিছোঁ, আৰু 10 কিলো দানাৰ দাম 600 টকা গৈছে। আৰু নেক্সট তাৰপিছত মই এক বেগ 50 কিলো দানা আনিছোঁ, 2000 টকা বেগ, আৰু তাৰে প্ৰায় 40 কিলো দানা গৈছে। আৰু টোটেল মোৰ দানা খৰচ হৈছে মাত্ৰ 50 কেজি। আৰু 15 দিন বয়স, আৰু পোৱালি ইয়াত 100 পোৱালি আছে, অৰ্থাৎ 100 প্লাছ আছে, দুটা এটা বেছি আছে, কিন্তু 100 পোৱালি ধৰি লওক। আৰু এই 15 দিনত মই ইহঁতক মাত্ৰ মেডিচিন খুৱাইছোঁ। মেডিচিন 200 টকাৰ মেডিচিন আনিছোঁ, অৰ্থাৎ ভিমাৰেল এটা, অষ্টবেৰ এটা, এনেকৈ 200 মান টকা খৰচ হৈছে। আৰু মোৰ টোটেল খৰচ হ'ল কিমান, 2000, আৰু আপোনাৰ দানা মেডিচিন 800, অৰ্থাৎ 2800। আৰু মই যদি এই পোৱালিকেইটা বিক্ৰী কৰোঁ, তে যদি বেপাৰী তাতে বিক্ৰী কৰোঁ পাৰ পিচ 70 টকাকৈ পাম। যদি মই কাষ্টমাৰ তাতে বিক্ৰী কৰোঁ পাৰ পিচ 80 টকাকৈ পাম। গতিকে মই বেপাৰীৰ দামে ধৰি লওঁ। আৰু ইয়াত মোৰ পোৱালি আছে 100, যদি মই বেপাৰীক গোটেইকেইটা পোৱালি বিক্ৰী কৰি দিওঁ, 100 পোৱালিত প্ৰায় মোটামুটি 7000 টকা। আৰু মোৰ খৰচ হৈছিল কিমান, 2800, অৰ্থাৎ দানাত। আৰু যেতিয়া মই এই পোৱালিটো মই কিনি আনা নাই, ডিমা আনিছিলোঁ। এই ডিমাত মোৰ খৰচ হৈছিল 1500 টকা। 1500 টকা, আৰু এইফালে মোটামুটি 3000 ধৰিলোঁ, 3000, 4500 খৰচ। তো বন্ধু বান্ধৱীসকল, যদি মই বিক্ৰী কৰোঁ 7000 পাম, 4500 মাইনাছ কৰি দিলে কিমান হ'ব, মোটামুটি 2500 টকা প্ৰফিট হ'ব, অৰ্থাৎ 15 দিন বয়সত। আৰু বন্ধুসকল, আজি মই আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম। পোৱালি সৰু ডাঙৰ কিয় হয় তাৰ বিষয়ে কিছু কথা পাতিম। মানে যদি আপোনালোকৰ 100 পোৱালি আছে, 100 পোৱালি থাকিলে যিটো পানী দিয়া বাচন, কমচে কম পানী দিয়া বাচন 5টা লাগে, আৰু দানা দিয়া বাচন মোটামুটি, যদি আপোনালোকে, মই ডলাৰ দিছোঁ, ডলাখন চাপনা খোৱাত ভাল হয়, ডলা দিলে মোটামুটি 3খন ডলা লাগে, কিন্তু মই এখনে দিছোঁ, আৰু পানী দিয়া বাচন মাত্ৰ 3টা দিছোঁ। সেইকাৰণে মোৰ পোৱালি সৰু ডাঙৰ হৈছে। আৰু যিকেইটা পোৱালি সৰু হৈছে, সেই সৰু হোৱা পোৱালিকেইটা মই বেলেগ এটা ঠাইত তাৰমানে ৰাখিছোঁ, যাতে সিহঁতে ডাঙৰ হ'ব পাৰে। কাৰণ 100 পোৱালি থাকিলে মোটামুটি 20টা পোৱালি সৰু হ'বই, অৰ্থাৎ সৰু ডাঙৰ হ'বই। কাৰণ যিকেইটা পোৱালি অলপ সৰু ডাঙৰ হয়, সেইকেইটা তাৰমানে সৰু হৈ যায় থাকে, দিনক দিনে সৰু হৈ যাব, কাৰণ সিহঁতে খাব নোপোৱা হয়, সেইকাৰণে পোৱালিটো সৰু হয়। আৰু সেই সৰু হোৱা পোৱালিটো ধুনীয়াকৈ বেলেগ ঠাইত ৰাখিব, আৰু তাতে দানা পানী ভালকৈ দিব। তাৰপিছত ধুনীয়াকৈ লাইনত আহি যাব, অৰ্থাৎ একেটাৰ সমান ডাঙৰ হৈ যাব। 2-3 দিন বেছি দিন লাগিব, ধৰি লওক একেটা পোৱালি যদি 20 দিন বা 15 দিন এইখিনি ডাঙৰ হৈছে, আৰু সেইকেইটা পোৱালি 20 দিন লাগিব, সেনেকুৱা এটা ছিষ্টেমত ডাঙৰ হয়। তো আপোনালোকে এনেকৈ কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাৰোবাক যদি বেলেগ কিবা আইডিয়া লাগে কমেণ্টত জনাব। আজিলৈ বাই বাই, থেংক ইউ, জয় অসম গাইছ।